ৰাতি 8:30 বজাত প্লেনিং কৰিলোঁ মানালী যাম বুলি আৰু ৰাতি 12টা বজালৈকে বেগ পেকিং কৰি আছোঁ আৰু নেক্সট ডে ৰাতিপুৱা কেইটা বজাত 5টা বজাতে ঘৰৰ পৰা ওলালোঁ আচলতে একেবাৰে প্লেনিং কৰা নাছিলোঁ যে আমি মানালীৰ পিনে ফুৰিব যাম মানে একেবাৰে হাজবেণ্ডৰ ছুটীত আছে বৰ্তমান তেখেত 15 দিনৰ কাৰণে ছুটীত আছে লগতে প্ৰাচুৰৰ স্কুল বন্ধ সেয়ে ভাবিলোঁ আৰু আমাৰ যে দাদা বৌহঁত অহা কথা আছিল সিহঁতেও নাহিল গতিকে ভাবিলোঁ ঘৰত থাকি কিনেনো কি কৰোঁ গতিকে অলপমান ফুৰি আহোঁ তেনেকৈ মানে প্লেনিং কৰিলোঁ আৰু যাব ওলাইছোঁ এয়া মই বেগ পেকিং কৰিলোঁ ৰাতিতে চব ভৰালোঁ আৰু দৌৰিয়ে বুলি ক'ম যিহেতুকে তেনেকুৱা মানে যাম বুলি প্ৰথমৰ পৰাই প্লেনিং কৰা নাছিলোঁ আৰু হঠাতে যাব ওলাইছোঁ আমি সেইকাৰণে পূৰা মানে একেবাৰে দৌৰিকৈ পেকিং কৰিলোঁ তাৰপিছত এয়া ৰাতিপুৱা 5:30 মান বজাত ওলালোঁ ঘৰৰ পৰা আৰু ইমান বেছি কুঁৱলী আছিল ন যেতিয়া 5:30 ওলাওঁ ন তেতিয়া মানে একদম একো দেখাই নাপায় এনেকুৱা আন্ধাৰ আৰু লগতে কুঁৱলী কিন্তু এইখিনি যেতিয়া মই ভিডিঅ' ক্লিপ কৰি আছোঁ এইখিনি 7টা 7:30 মান বাজিছিল চাগে এইখিনি টাইমত আৰু দেখিছেনে কেনেকুৱা কুঁৱলী মানে ভয়ানক কুঁৱলী আচলতে ঠাণ্ডাৰ বতৰত কাৰ লৈ যোৱাটো এটা ৰিস্কি কিন্তু দেই মানে বহুত কুঁৱলী থাকে যে আৰু সেইদিনাখন আছিলে মঙলবাৰ চ' সেইদিনাখন যিমানটা মন্দিৰ পাইছোঁ মানে মন্দিৰত এনেকৈ ৰখাই কিনে প্ৰসাদ দিছে কমেও 2বাৰ 3বাৰ এনেকৈ প্ৰসাদ ল'লোঁ খালোঁ সেৱা কৰিলোঁ ভাল লাগিল যে যাত্ৰা এটা আৰম্ভ কৰিছোঁ আৰু এনেকৈ আমি প্ৰসাদ খাব পাইছোঁ গতিকে ভাল লাগিল তাৰপিছত এইপিনে আকৌ মোৰ কি হ'ল ৰাতি মোৰ সেইটো থাকেই নহয় প্ৰব্লেম এটা ক'ৰবাত যাব লগা থাকিলে বা কিবা কাম থাকিলে ৰাতি টোপনি নাহে মোৰ গোটেই ৰাতিটো মানে টোপনি নাই মই এবাৰ ভাবিছিলোঁ নাযাওঁৱেই নেকি কাৰণ মোৰ যিটোহে অৱস্থা হ'ল ন মই একদমেই শুৱা নাই গোটেই ৰাতিটো মানে ক'ব গ'লে খুব বেছি 15-20 মিনিট মানে শুইছোঁ নেকি তাৰপিছত শুৱাই নাই মানে গোটেই ৰাতিটো মই শুৱা নাই তেনেকৈ উঠি আহিলোঁ মোৰ নাজানো কিয় এইটো ডাঙৰ এটা প্ৰব্লেম মানে কি ক'ৰবাত যাব লগা থাকিলে বা কিবা কাম থাকিলে মানে ইম্পৰ্টেণ্ট কিবা কাম থাকিলে বোলে উঠিব লাগিব সোনকালে তেতিয়া মোৰ ৰাতি টোপনি নাহে আৰু দেখিছেনে দৃশ্যবোৰ মানে চাই কিনে এনেকৈ আহি আছোঁ গাড়ী বেছি স্পীডত চলাব পৰা নাই যিহেতুকে কুঁৱলী আছিলে বহুত আৰু চিনেৰীবিলাক চাই কিনে ইমান বেছি ভাল লাগে ন একদম ফ্ৰেছ লাগে মানে ইমান ধুনীয়া চিনেৰী আৰু এইপিনে প্ৰাচু পূৰা শুই আহিছে তাৰ মানে ক'ৰবাত আহিলে এনেকৈ শুইয়ে যায় ধুনীয়াকৈ মই ব্লেংকেট আনিছোঁ পিছপিনে পূৰা শুইছে আৰু সি তাৰপিছত 10টা 10:30 মান বজাত ক'ৰবাত গাড়ী ৰখালোঁ যিহেতুকে মই ঘৰৰ পৰা টিফিন বনাই লৈ আনিছিলোঁ চাহ টিফিন তেনেকৈ পুৰি চব্জি তাৰপিছত কাপ নুডলছ বিস্কুট এইবোৰ চব বনাই লৈ আনিছিলোঁ মই ভাবিছোঁ যে এসাঁজ বাচিলেও বাচা আৰু বাৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু পিছৰ যে মানালীত গৈ আছোঁ যিহেতুকে তাৰে কিছুমান ভিডিঅ' দেখাম বাৰু আপোনালোকক আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আশা কৰোঁ আপোনালোকে ভাল পাইছে যদি ভাল পাইছে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে পেজটো ফ'ল' কৰিব আৰু এয়া ৰুটি ভাজি লৈ আনিছিলোঁ মই ঘৰৰ পৰা ধুনীয়া হৈছিলে কিন্তু চাহ যে বনাই আনিছিলোঁ সেইটো এটা জমনি হৈ থাকিল নহয় চাহৰ ঢাকনখন চাগে মানে ফ্লাক্সটোৰ ঢাকনটো চাগে মই মাৰা নাছিলোঁ ভালদৰে আৰু সেইকাৰণে চাহখিনি একেবাৰে পানী হৈ থাকিল ইমান বেছি জমনি হ'ল চাহ খোৱা নহ'ল আৰু পুৰি ভাজিখিনিয়ে খালোঁ বাৰু